দৈতেন্দ্ৰ জন্ম কয়ো বিস্তাৰ কৰিয়া শুনিবা ক মুহুৰ উৎসুক কৰে হিয়া। হে গুৰুদেৱ, আপুনি ইমান সংক্ষেপে কথাখিনি ক'লে যে ৰসাতলৰ পৰা ভূমি উদ্ধাৰ কৰি আনোতে হিৰণ্যাক্ষই ৰাস্তাতে ধৰি তেওঁলোকক যুদ্ধ কৰি হিৰণ্যাক্ষ বধ হ'ল। কিন্তু হে গুৰুদেৱ, তুমি ইমান সংক্ষেপে কথাখিনি ক'লা, এই কথাখিনিৰ পৰা মোৰ মনত তৃপ্তি অহা নাই। তেওঁলোক কেনেকৈ দন্তৰ অগ্ৰত ভূমি লৈ আহিছিল আৰু লৈ আহোঁতে সেই যে দৈত্যজন কিয়নো যুদ্ধ কৰিব লগা হ'ল আৰু সেই দৈত্যজনৰ জন্মৰ কাহিনী সম্পৰ্কে মোৰ জানিবৰ বৰ মন গৈছে। তেওঁলোক কেনেকৈ এই পৃথিৱীত বা এই ধৰাধামত বা এই জগতত জন্মগ্ৰহণ কৰিছিল। সেইটোকে কৈছে যে দৈতেন্দ্ৰ জন্ম কয়ো বিস্তাৰ কৰিয়া শুনিবাক মুহুৰ উৎসুক কৰে হিয়া। যদ্যপি সংক্ষেপে তুমি কৈলা মহাভাগ, তভু মোৰ মনে নখন্দিল অনুৰাগ। এতেকে বাহুল্য কৰি কয়ো মোৰ বাপ, হৰি কথা শুনিয়া এৰায়া থাকোতাপ। মত্যে অৱদতি ধন্য ধন্য কুৰুবৰ, সাধু প্ৰশ্ন কৰিলা সন্মতে শাস্ত্ৰ। জাতো মাধৱৰ অৱতাৰ কথা ছয়, পচিলা আমাৰ মহাভৈল্য ভাগ্যোদয়। এই যে মহামতী বিদুৰে সেই যে গুৰু মত্যৰ পৰা যে কথাখিনি কিয় জানিবলৈ বিচাৰিছে, লীলাবিলাক বহলাই কিয় জানিবলৈ বিচাৰিছে, যে এই কথাবিলাক যদি মই শুনি থাকোঁ মোৰ শৰীৰত থকা যি তাপ, কি তাপ আছে বাপ, কি তাপ আছে? 3 তাপ। আজি গায়ে গোলাপী ঘোষাত 3 তাপে আমি সন্তাপিত হৈ আছোঁ, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক। প্ৰত্যেকজন ব্যক্তিয়ে আমি 3 তাপত তাপিত হৈ আছোঁ। কিন্তু সেই ঈশ্বৰৰ কথাবিলাক যেতিয়া আমি শ্ৰৱণ কৰি থাকোঁ, এই 3 তাপৰ পৰা আঁতৰি থাকিব পাৰে। চাবচোন আপুনি ঈশ্বৰৰ কথা যেতিয়া শুনি থাকে, শৰীৰৰ যন্ত্ৰণা, মনৰ আৱেগ, মনৰ চঞ্চলতা, মনত থকা দুখ, সাংসাৰিক দুখ সকলোখিনি পাহৰি থাকিব পৰা হয়। সন্তসকলে সেইকাৰণে সৰ্বদা ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি সময়খিনি পাছ কৰিব বিচাৰে। ৰাতিপুৱা বা গধূলিলৈকে ঈশ্বৰৰ কথা গীত কৰে, শুনে, কয় কাৰোবাৰ আগত আৰু কাৰোবাৰ পৰা শুনিবলৈ যত্নপৰ হৈ থাকে। এইকাৰণে তেওঁৰ জীৱনত বহুত দুখ আছে আৰু সেই দুখৰ পৰা তেওঁ পৰিত্ৰাণ পাবৰ পৰা একমাত্ৰ উপায় ঈশ্বৰৰ কথা শুনাৰ বাদে আৰু বেলেগ ঔষধ নাই। সেইকাৰণে বিদুৰেও আজি তাপিত, নিজৰ ভাই ভাইৰ মাজত যুদ্ধ হৈছে হস্তিনাপুৰত, তেওঁ তাপিত হৈ সেই ৰাজ্য এৰি গুচি গ'ল আৰু গৈ পেলাই সেই গুৰুদেৱ মত্যক লগ পালে আৰু লগ পাই ঈশ্বৰৰ কথাবোৰ তেওঁ পুংখানুপুংখভাৱে শুনিবলৈ ইচ্ছা কৰিছে। এইকাৰণে যে তেওঁৰ মনৰ তাপবিলাক দূৰ হয়। আৰু লগে লগে নিগুণবাদী শুকদেৱে কৈছে, হে কুৰুবৰ, তুমি ধন্য, তুমি ধন্য। আচলতে যিজন পৰম শিষ্য, যিজন প্ৰকৃত শ্ৰোতা, তেওঁ খুচৰি 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 প্ৰশ্ন কৰিব বিচাৰে। এইকাৰণে তেওঁ জানিবলৈ হেঁপাহ কৰে। যাৰ জানিবলৈ হেঁপাহ নাথাকে, যাৰ বুজিবলৈ কোনো আগ্ৰহ নাথাকে, তেওঁ কেৱল এনেই থাকে। কিন্তু আজি বিদুৰ এজন ভক্ত, 6জন ভক্তৰ ভিতৰত তেওঁ এজন শ্ৰেষ্ঠ ভক্ত। এইকাৰণে তেওঁ আজি ঈশ্বৰৰ কথাবিলাক খুচৰি খুচৰি গুৰুদেৱৰ পৰা জানিবলৈ প্ৰয়াস কৰিছে আৰু সেইকাৰণে তেওঁক ধন্য বুলি কৈছে। হে ৰাম, মত্যে অৱদতি ধন্য ধন্য কুৰুবৰ, সাধু প্ৰশ্ন কৰিলা সন্মতে শাস্ত্ৰৰ। জাতো মাধৱৰ অৱতাৰ কথা ছয়, পচিলা আমাৰ মহাভৈল্য ভাগ্যোদয়। তুমি হেন বৈষ্ণৱত কৈব কৃষ্ণ কথা, মোটৱাত পৰে আন নাহি কে সৰ্বথা। মনুষ্যৰ মৃত্যু পাশ ছেদে হৰি যখে, দেখাৱাত পূৰ্ব সাক্ষী শুনিও সুৰখে। মনুষ্যসকলৰ মৃত্যুৰ যি যন্ত্ৰণা, এই যন্ত্ৰণা কেৱল নাশ কৰিব পাৰিব হৰি কথা শ্ৰৱণ কৰি। হে ৰাম তান পাদৰ পুত্ৰ ধ্ৰুৱ মহাশয়, সৰুচি মাতৃৰ বোলে ভেদিলা হৃদয়। বালক কালতে পিতৃ মাতৃ পৰিহৰি, বনক চলিলা মনে মহাক্ৰোধ কৰি। হে ৰাম পাছে পথে দয়ালু নাৰদে লাগ পাই, গোবিন্দৰ কথা ছয় কহিলা বুজাই। এই কথা ধৰিয়া অল্পতে মহামানী, সাক্ষাতে পাই লন্ত লাগ প্ৰভু চক্ৰপাণী।
তোমাক যদি মই উদাহৰণ হিচাপে দিবলৈ পাওঁ বা বিচাৰোঁ যে ঈশ্বৰৰ কথা শুনিলে মনৰ সন্তাপ মনৰ যন্ত্ৰণা দুখ হয়। আজি ধ্ৰুৱই মনলৈ যন্ত্ৰণা আহিছিল, যেতিয়া পিতৃৰ কোলাত বহিবলৈ গৈছিল, পিতৃৰ কোলাৰ পৰা তেওঁ সতিনী আয়েকে নমাই পঠাইছিল, কৈছিল যে তুমি যদি এই কোলাত উঠিবলৈ বিচৰা তেন্তে পুনৰ জন্মগ্ৰহণ কৰিব লাগিব মোৰ গৰ্ভত। আৰু এনেকুৱা যন্ত্ৰণা ভৰা সমাজ, সেই মনৰ দুখতে আহি সুনীতিৰ পৰা আজ্ঞা লৈ তেওঁ বনলৈ গুচি গৈছিল যে মই ঈশ্বৰ সাধনা কৰিম। আৰু ৰাস্তাতে দেৱৰ্ষি নাৰদে লগ পাই ধ্ৰুৱক কি দিলে? ঈশ্বৰ উপাসনা কৰা পৰম তত্ত্বটো দিলে। কি দিলে? আজি আমি যিটো গাইছিলোঁ 12 বাৰ, ওম নমো ভগৱতে বাসুদেৱায়, মহামন্ত্ৰ। আৰু এক মন্ত্ৰ আছে, এহি শুনা সাৱধানে, আতপৰে আন নাই এহি ত্ৰিভুৱনে। দ্বাদশ অক্ষৰ মন্ত্ৰ, মন্ত্ৰতে প্ৰধান, তাক জানি হুৱে নৰে শৰীৰ মান। সেইটোৱে দ্বাদশ মন্ত্ৰতে প্ৰধান। এই জগতত যদি এটাই শ্ৰেষ্ঠ মন্ত্ৰ আছে, ওম নমো ভগৱতে বাসুদেৱায়। আমি আজি দ্বাদশ মানে 12, আমি 12 বাৰ গালোঁ। নিয়মমতে হাজাৰ বাৰ আপুনি এই দ্বাদশ মন্ত্ৰ জপ কৰক। ঈশ্বৰ আপোনাৰ সন্মুখ হৈ যাব, আপোনাৰ মনৰ কামনা পূৰ হৈ যাব। ধ্ৰুৱৰ মনৰ সাধনা, মনৰ কামনা পূৰ হৈ গ'ল আৰু ঈশ্বৰৰ সমান হৈ গ'ল। আজিও ধ্ৰুৱলোক আছে। এতিয়া আমাৰ সনাতন পৰম্পৰাত আপোনালোকে জানেনে, যিমানখিনি পুণ্যশীল কৰ্ম আছে সকলো দিনত কৰিব লাগে। যজ্ঞ দিনত কৰিব লাগে। কেলে? সূৰ্য উদয় হোৱাৰ পৰা অস্ত যোৱালৈকে পুণ্যশীল বা পৰম পবিত্ৰ কৰ্মবিলাক কৰিব লাগে। আৰু সনাতন পৰম্পৰাত বেদৰ নিয়মমতে যজ্ঞ সদায় সূৰ্য উদয় হোৱাৰ পৰা সূৰ্য মাৰ যোৱাৰ আগতেই যজ্ঞ সমাপন কৰিব লাগিব। ৰাতি যজ্ঞ নাপাতে। কিন্তু আমাৰ বিবাহ কামবিলাক কিয় ৰাতি পাতোঁ? কিয় ৰাতি পাতোঁ? আজি পৰম্পৰাগত হিচাপে বিয়াবিলাক আমি দিনত নাপাতোঁ, ৰাতি পাতোঁ। শুভ কৰ্ম, জানিবলগীয়া কথা। কিয় আমি ৰাতি বিবাহ পাতিবলগীয়া হ'ল আৰু আজিও এখন বিবাহ আছে ৰাতি পাতিব। অৰ্থাৎ সনাতন পৰম্পৰাত ধ্ৰুৱ সাক্ষী কৰি, চন্দ্ৰক সাক্ষী কৰি পুণ্যশীল যজ্ঞ আৰম্ভ কৰে। আৰু সেইকাৰণে বিবাহৰ অন্তত ধ্ৰুৱ তৰাটোক এবাৰ দেখায়নে? ধ্ৰুৱ মানে চিৰসত্য। সেই ধ্ৰুৱ তৰা যদি চাবলৈ মন আছে ৰাতিহে দেখিব, পুৱতি নিশা। সেইকাৰণে পুৱতি নিশা ছোৱালীজনীক ধ্ৰুৱ তৰাটোৰ দৰ্শন কৰাই উলিয়াই কৃষ্ণ। হে ৰাম পাছে পথে দয়ালু নাৰদে লাগ পাই, গোবিন্দৰ কথা ছয় কহিলা বুজাই। সেই কথা ধৰিয়া অল্পতে মহামানী, সাক্ষাতে পাইলন্ত লাগ প্ৰভু চক্ৰপাণি। তেবেহে আখিয়া ৰাজ্য কৰি মহাবলী, পাছে হবে এৰি তপু বনে গৈলা চলি। এ ৰাম তৈতে যাই বিষ্ণুক ধৰিলা দিহ ধ্যান, সেহি বেলা মাধৱ আহিলা বিদ্ৰমান। পাছে তান দেহ নাশ কৰিবা কমনে, জগত সংসাৰ মৃত্যু আহিলা তেখনে। তভু ধ্ৰুৱে দেহা কন কৰি পৰিহাৰ, কিন্তু এই মাত্ৰ কৰি লন্ত ব্যৱহাৰ। যেন কোনোজনে সোপানত দিয়া ভৰি, বিমানে লৰিলা গয়া কৌতূহল কৰি। সশৰীৰে বিষ্ণুপদ পাইলা গয়া থান, গোধিকাৰ পুৎসভাসে দেখিয়া বিদ্ৰমান। এই জগতত সশৰীৰে স্বৰ্গলৈ যাব পৰা, বৈকুণ্ঠলৈ যাব পৰা লোক হ'ল ধ্ৰুৱ। যিমানখিনি জীৱ গৈছে সশৰীৰে যাব নোৱাৰে, হয়নে বাৰু? সশৰীৰে যায় জানো? জ্বলাই দিওঁ নহয়, আমি দেহটোতো জ্বলাই পেলাওঁ। কোনোবা লোকে পুতি পেলায় আৰু কোনোবা লোকে ক'ৰবাত পেলাই দিয়ে। যদি জ্বলাই দিয়ে তেতিয়াহ'লে ছাই, যদি পেলাই দিয়ে তাত বিশ্বাস, আৰু যদি মাটিত থৈ দিয়ে তাত পলু হৈ খাই পেলায়।
কিন্তু ধ্ৰুৱই যেতিয়া তেওঁ ভক্তিৰ সন্তুষ্ট হৈ স্বৰ্গৰ পৰা ৰথ নামি আহিছিল আৰু সেই ৰথত আনন্দ মনেৰে তেওঁ যেনেকৈ আছিল তেনেকেই ৰথত উঠি গুচি গ'ল আৰু গৈ পেলাই তেওঁ বুধিকাৰৰ পুষ্পভাগত তেওঁ কি কৰিলে এখন লোক বনাই দিব লগা হ'ল ভগৱন্তই কাৰণ ভগৱন্তক কৈছিল যে মোক এনেকুৱা এখন ৰাজ্য দিয়া যিখন ৰাজ্য এই জগতত আৰু কাৰো থাকিব নোৱাৰে তেনেকুৱা এখন ৰাজ্য ক'ত আছে গোলোকত আছে ভগৱন্তৰ বৈকুণ্ঠখনে আছে জগতৰ শ্ৰেষ্ঠখন গতিকে ভগৱন্তই ভাবিলে মোৰখনটো তোমাক দি দিব নোৱাৰোঁ গতিকে তোমাক এখন মোৰ সমপৰ্যায় এখন মই বনাই দিওঁ বুধিকাৰৰ পুষ্পভাগত এখন পুষ্প মানে নেগুৰত মই এখন লোক বনাই দিলোঁ যিখন লোক যুগ যুগ এই জগত থাকে মানে মই থাকোঁ মানে তাত কি হ'ব তুমি থাকিব পাৰিবা আজিও ধ্ৰুৱ জীৱিত হৈ আছে সেইকাৰণে পুৱতি সময়ত ধ্ৰুৱ তৰাটি আমি দেখিবলৈ পাওঁ আৰু সেইখনেই হ'ল ধ্ৰুৱ লোক যেনেকৈ মংগল গ্ৰহৰ পৰা বা আকাশ মাৰ্গৰ পৰা পৃথিৱীখন নীলা দেখি ঠিক তেনেকৈ পৃথিৱীৰ পৰা সেই ধ্ৰুৱ তৰাটো আকাশৰ এটা উজ্জ্বল তৰা হিচাপে আমাৰ দৰ্শনত আহে হে ৰাম পাছে টান দেহ নাশ কৰি বাক মনে জগত সংসাৰ মৃত্যু আহিলা তেখনে তভু ধ্ৰুৱে দেহাক নকৰি পৰিহাৰ কিন্তু এহি মাত্ৰ কৰি লন্ত ব্যৱহাৰ যেন কোনোজনে সোপানত দিয়া ভৰি বিমানে লৰিলা গয়া কতো হল কৰি সশৰীৰে বিষ্ণুপদ পাইলা গয়া থান বুধিকাৰ পুষ্পভাগে দেখিও বিদ্যমান মাধৱৰ ভক্তি ধৰি আচন তথাত কৃষ্ণ কথা অমিতকো দেখিলো হাইখা এৰাম দৈত্য সমেত বিষ্ণুৰ ভৈলেক কিয়ৰণ আৰু হেতু কহোঁ আৱৈ শুনা একমন ভক্তি কৰিলে কি হয় তোমাক এইটো মই প্ৰমাণ এটা দিলোঁ আৰু যে এই দৈত্যজনে যে ভগৱন্তৰ লগত কিয় সমৰ কৰিব লগা হ'ল বা কিয় যুদ্ধ কৰিব লগা হ'ল তাৰ বিষয়ে মই তোমাক কওঁ শুনা আতপূৰ্বে ইতিহাস শুনিছোঁ সাক্ষাৎ মহা দুখে দেৱগণে কুচিলা ব্ৰহ্মাত তাক সম্বাৰ আগে কহিলন্ত প্ৰজাপতি সেই ক্ৰমে বনাই বহুনিও মহামতী কিন্তু প্ৰশ্ন প্ৰস্তাৱ ভৈলেক জিকালত তাৰ অৰ্থ দৈত্য জন্ম কহোঁ প্ৰথমত দক্ষৰ নন্দিনী দিতি কাশ্যপ পৰজায়া সতিনীৰ পুত্ৰ দেখি নিতে দহে কায়া এই কথাবিলাক যদি মই তোমাক ক'বলৈ যাওঁ তেন্তে এটা পৌৰাণিক কথা মই যেনেধৰণে শ্ৰৱণ কৰিছিলোঁ মই তোমাক সেই কথাখিনি ক'ম কাৰণ মই গুৰুমুখে শ্ৰৱণ কৰিছোঁ আজি আপোনাসকলক যিমানখিনি কথা কৈছোঁ ভাগৱতৰ মাধ্যমেদি আমিও সন্ত মহন্তসকলৰ পদ্মমুখৰ দ্বাৰা এনেধৰণৰ কথাবিলাক শুনিছোঁ ভাগৱতৰ পৰা শুনিছোঁ আৰু আপোনাসকলকো এই কথাখিনি আমি অৱগত কৰিছোঁ আৰু নিগুণবাদী শুকদেৱে পৰীক্ষিত কৈছিলে এই কথাখিনি আজি মত্যমণিয়ে কৈছে যে ময়ো এনেধৰণে শুনিছিলোঁ যে তোমাক তাৰ মই পৌৰাণিক কাহিনী কথা ক'ব লাগিব কেনেকৈনো দৈত্যজনে ভগৱন্তৰ লগত যুদ্ধ কৰিছিল আৰু এই কথাখিনি ক'বলৈ গৈ তেওঁ কৈছিল যে দক্ষ নামৰ এগৰাকী নন্দিনী আছিল তেওঁৰ নাম দিতি কাশ্যপৰ জায়া জায়া মানে ভাইজা কাশ্যপ হ'ল এজন ঋষি আৰু তেওঁ কি হ'ল দক্ষৰ নন্দিনী দিতি কাশ্যপৰ জায়া সতিনীৰ পুত্ৰ দেখি নিতে দহে কায়া অদিতি দেৱতাসকল জন্ম হোৱাৰ পাছত দ্বিতীয় গৰ্ভত সন্তান নাই আৰু সতিনীৰ সন্তান হোৱাৰ হেতুকে সতিনীৰ মনত সদায় ইচ্ছা ভাৱটো থাকেই কোনো কাৰণতে সতিনীৰ ইচ্ছা নাইকিয়া কৰিব নোৱাৰে গতিকে অদিতি গৰ্ভত যেতিয়া দেৱতাসকল জন্ম হ'ল গতিকে দ্বিতীয়ে কি কৰিছে যে তেওঁ গৰ্ভত কিয় সন্তান হোৱা নাই আৰু তাৰ কাৰণে তেওঁ প্ৰতিহিংসাত তেওঁ সন্তানৰ কামনা কৰি কাশ্যপ ঋষিৰ ওচৰত তেওঁ সন্তানৰ ভিক্ষা মাগিলে আৰু কেনেকৈ মাগিলে একদিনা কাশী পাৰি স্বামী কাছে গইলা এৰাম বিষ্ণু গৃহে আশা ঋষি দৰ্শন ভৈলা দিয়া ঘিত অগ্নিত পূজিয়া জনাৰ্দন বহিয়া চামনে চিন্তি কৃষ্ণৰ চৰণ সেই সময়ত সূৰ্য অস্তাগত গইলা ঘোৰ অন্ধকাৰ আহি উপগত ভৈলা পাছে দিতি মদনৰ ৰসৰে হুয়া তুল ভুল লাহে লাহে কাশ্যপৰ চাপিলন্ত কুল
এনেকুৱা এটা সময় যিটো সময়ত দিতি গৰ্ভত কামদেৱে পঞ্চবান মাৰিছে, তেওঁ কামৰ জ্বালাত দগ্ধ হৈছে, তেওঁ সহিব পৰা নাই। আৰু তেনেহেন সময়তে সূৰ্য অস্ত গৈছে, সন্ধিয়া নামি আহিছে। কাশ্যপ ঋষিয়ে তেওঁ গুৰুস্থানত বহি অগ্নিত ঘৃত প্ৰদান কৰি হোমযজ্ঞ আৰম্ভ কৰিছে, যিহেতুকে সন্ধিয়া সময়ত উপাসনা কৰা সময়। আৰু তেনে সময়তে দিতি গৰ্ভত বা দিতি শৰীৰত কামদেৱে পঞ্চবান নিক্ষেপ কৰিছে। তেওঁ কামৰ জ্বালা হৈছে, যেন গোটেই সৰ্বশৰীৰ তেওঁ দহি আহিছে, কেৱল তেওঁ কামনা পূৰ কৰিব লাগে তেওঁ স্বামীৰ ওচৰত। আৰু লাহে লাহে তেওঁ সেই কামবানত দগ্ধ হৈ নিজৰ স্বামীৰ কাষলৈ গৈছে, সেই সন্ধিয়া বেলিকা, য'ত তেওঁৰ স্বামী কাশ্যপ ঋষিয়ে পূজা অৰ্চনাত বৰ্তি হৈ আছে। কৈছে যে দিয়াঘিত অগ্নিত পূজিয়া জনাৰ্দন, বহি আছা মনে চিন্তি কৃষ্ণৰ চৰণ। সেহি সময়ত সূৰ্য অস্তাগত গলা, ঘূৰ অন্ধকাৰ আহি উপগত ভৈলা। পাছে দিতি মদনৰ হৰে হুয়া ভুল, লাহে লাহে কাশ্যপৰ চাপিলন্ত কুল। ওচৰলৈ গ'ল। যদি সি বেলা তই তনুহি প্ৰয়োজন, তভু পুত্ৰ অভিলাষে বলিলা বচন। প্ৰণাম উপলয় জাক প্ৰকাশে সতত, যাৰ ক্ৰিয়া বস্তু ইটো অখিল জগত। দ্বিতীয় কৈছে মই জানো যে যদিও এই সময়কণ কাম ভাৱত লিপ্ত হোৱা সময় নহয় বা সন্তানৰ আশা কৰিব নালাগে, তথাপিতো মোৰ কামদেৱৰ পঞ্চবানত মই এনেধৰণে জৰ্জৰিত হৈছোঁ। হে স্বামী, মোক তুমি মোৰ কামৰ জুই কৰা যাতে তোমাৰ শক্তিৰ দ্বাৰা মোক নুমুৱাই দিব পাৰা। মই জানো এইটো কথা, এই সময়কণত যে এই কামটো কৰিব নালাগে। হে ৰাম জ্ঞানময়ী মূৰ্তি চাৰি বেদে আজ্ঞা যাৰ, নমো নমো কৃষ্ণ হেন দৈৱ কি কুমাৰ। মই মহাপাতকী পৰম দুষ্টমতী, কৰা কৃপা দৃষ্টি বাপ অগতিৰ অগতি। সাধু সমস্ত কময়ী প্ৰণাম সদায়, মোক অল্পমতি জানি নিন্দা নোযোৱাই। বুদ্ধিৰ দুখত থাকি ইটো পদচয়, কতো গুটি ভাল কতো গুটি মন্দ হয়। তথাপি আচয় আত হৰি গুণ নাম, তাক বিচাৰি চিত কৰাই উপশাম। তেবেহে তৰিবা ঘূৰ সংসাৰ নিকাৰ, ডাকি ৰাম বোলা সমস্তে সংসাৰ। এই পাঠটিৰ লগত সংগতি ৰাখি উপদেশ প্ৰদান কৰিলে যে আমাৰ শৰীৰত থকা কাম বা উত্তেজনামূলক দমন কৰিব পৰা একমাত্ৰ ব্যৱস্থা হৰিনাম, আৰু হৰিনামৰ দ্বাৰাহে আমি শান্ত হ'ব পাৰিম। সেইকাৰণে দুগুটি অক্ষৰ ৰাম নাম, শ্ৰীৰাম নাম অমিয়া মাধুৰী জোৰে। অতি সুকোমল পৰম মংগল সবে মনোৰথ পূৰণ কৰে। গতিকে এনে দুগুটি অক্ষৰ ৰাম নাম বস্তু যাতে জপি আমি এই জগতত সংসাৰৰ নিকাৰ যাতে নাইকিয়া কৰিব পাৰোঁ, সেয়েহে কৈছে তেবেহে তৰিবা ঘূৰ সংসাৰৰ নিকাৰ, ডাকি ৰাম ৰাম বোলা সমস্তে সংসাৰ। খুব ধুনীয়া আছে ইয়াৰ পাছত, খুব আনন্দ। এই যে দ্বিতীয় কথাবিলাকত বহুত পৰমাৰ্থিক কথা, বিশেষকৈ বোৱাৰীসকলে শুনিবলগীয়া কথাখিনি এই পাঠটি আৰম্ভ হৈছে। অকণমান আগবঢ়াই থ'লে অহা পবিত্ৰ দিনত কিন্তু ইয়াৰ অতি গৃহ বা পৰমাৰ্থ তত্ত্ব কথাবিলাক আমি আলোচনা কৰিব পাৰিম। সাংসাৰিক জীৱনত বিশেষকৈ বোৱাৰীসকলে জানিবলগীয়া, সংসাৰত জানিবলগীয়া বহুত তত্ত্ব কথা এই পাঠটিত আহিব। পাৰিলে আপোনালোকে নিজৰ নিজৰ বোৱাৰীবিলাকক আনিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আমি সংসাৰৰ ভুল ত্ৰুটিখিনি আমি এবাৰ পৰ্যালোচনা কৰিব পৰা যাব। গতিকে ইয়াৰ পাছত আছে ষষ্ঠদশ অধ্যায় দুলৰী দিতিৰ গৰ্ভোত উৎপত্তি। সময়ো হৈছে নহয় জানো? অধৈৰ্য হৈছে না? হ'লেও আজি এইখিনিতে থাকক, অনুষ্ঠানো হৈছিল নহয় জানো? গতিকে পাৰিলে খুব এতিয়া আমি লাহে লাহে গভীৰতালৈ গৈ আছোঁ। ইয়াৰ পাছতে আহিব আমাৰ কদম দেৱহতী কাহিনী আহিব। এতিয়া আমাৰ এই দ্বিতীয় অদিতি, হিৰণ্যাক্ষ, হিৰণ্যকশিপু এইবিলাকৰ একেবাৰে বৈকুণ্ঠৰ পৰা অহালৈকে গোটেই কথাখিনি আমি পৰ্যালোচনা কৰা হ'ব। কৃষ্ণ।